এনি টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো 2 মাহলৈকে এতিয়া বিজেপি কৰ্মীয়ে নুখুব লাগিব এই অনুৰোধ কৰিছে এতিয়া বিনম্ৰ অনুৰোধ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হুইয়ে এতিয়া বিজেপি কৰ্মীয়ে পদুম দেখিব লাগিব হয় এফালে মোদী এফালে পদুম দেখিব লাগিব এতিয়া বিজেপি কৰ্মীয়ে বিটিআৰ নিৰ্বাচনী প্ৰচাৰ সভাত এতিয়া এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছো সবিশেষ এই মুহূৰ্তত জনাইছো আপোনালোকক মুখ্যমন্ত্ৰীৰ বিনম্ৰ অনুৰোধ 2 মাহ নুখুব আপোনালোক এতিয়া হুইও পদুম দেখা পাব লাগিব বিজেপি কৰ্মীয়ে পদুমতে ভোট পৰিব লাগিব সপোনত এই কেইদিন বাৰে বাৰে পদুমে আহি থাকিব লাগিব এফালে মোদী এফালে পদুম হয় মোদী আহিব লাগিব সপোনত আৰু নহলে পদুম আহিব লাগিব এতিয়া সপোনত আৰু দিনত যেতিয়া বিজেপি কাৰণে কাম কৰিব ৰাতি সপোনত নিজে নিজে পদুম আৰু মোদী আহি থাকিব এই মন্তব্য কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেটো বিটিআৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত এনে উপস্থিত হৈ এনেদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী বিজেপি কৰ্মীসকলক বিনম্ৰ অনুৰোধ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 2 মাহ নুখুবলৈ অনুৰোধ জনাইছে এতিয়া কৰ্মীসকলক এতিয়া হুইও পদুম দেখা পাব লাগিব বিজেপি কৰ্মীয়ে পদুমতে ভোট পৰিব লাগিব সপোনত এই কেইদিন বাৰে বাৰে পদুমে আহি থাকিব লাগিব এফালে যদি মোদী এফালে পদুম হয় মোদী আহিব লাগিব সপোনত নহলে পদুম আহিব লাগিব দিনত যেতিয়া বিজেপি কাৰণে কাম কৰিব আৰু ৰাতি সপোনত হেনো নিজে নিজে পদুম আৰু মোদী আহি থাকিব বিটিআৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়া হুইও পদুম দেখা পাব লাগিব বিজেপি কৰ্মীয়ে পদুমত ভোট পৰিব লাগিব সপোনত এই কেইদিন বাৰে বাৰে পদুম আহি থাকিব লাগিব মুখ্যমন্ত্ৰী বিনম্ৰ অনুৰোধ জনাইছে এতিয়া কৰ্মকৰ্তাসকলক 2 মাহ নুখুব কাৰণে অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে হুইও এতিয়া পদুম দেখা পাব লাগিব বিজেপি কৰ্মীসকলে পদুমত ভোট পৰিবই লাগিব সপোনত এই কেইদিন বাৰে বাৰে পদুমে আহি থাকিব লাগিব এফালে যদি মোদী এফালে পদুম আৰু হয় মোদী আহিব লাগিব সপোনত নহলে সপোনত পদুম আহিব লাগিব দিনত যেতিয়া বিজেপি কাৰণে কাম কৰিব তেতিয়া ৰাতি সপোনত হেনো নিজে নিজে পদুম আৰু মোদী আহি থাকিব এনেদৰে এতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেদৰে উপস্থিত হৈ বিটিআৰত নিৰ্বাচনী প্ৰচাৰ সভাত এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সপোনত এই কেইদিন বাৰে বাৰে পদুম আহি থাকিব লাগিব এফালে যদি মোদী এফালে পদুম হয় মোদী আহিব লাগিব সপোনত নহলে পদুম আহিব লাগিব এতিয়া সপোনত দিনত যেতিয়া বিজেপি কাৰণে কাম কৰিব ৰাতি সপোনত নিজে নিজে পদুম আৰু মোদী আহি থাকিব লাগিব লগতে বিজেপি কাৰ্যকৰ্তাসকলক মুখ্যমন্ত্ৰী বিনম্ৰ অনুৰোধ যে 2 মাহ নুখুব আপোনালোক এতিয়া হুইও পদুম দেখা পাব লাগিব বিজেপি কৰ্মীয়ে পদুমতে ভোট পৰিব লাগিব সপোনত এই কেইদিন বাৰে বাৰে পদুম আহি থাকিব লাগিব এফালে মোদী আৰু এফালে পদুম হয় যদি মোদী আহিব লাগিব সপোনত নহলে পদুম আহিব লাগিব দিনত যেতিয়া বিজেপি কাৰণে কাম কৰিব আৰু ৰাতি তেতিয়া সপোনত নিজে নিজে হেনো পদুম আৰু মোদী আহি থাকিব আমাৰ ওচৰত মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে তেওঁ কি কৈছে শুনো আহক পদুম আৰু মোদী আহি থাকিব আপোনালোকক পুনৰ এবাৰ মই মোৰ বিনম্ৰ ভাৱে মই অনুৰোধ কৰিম যাতে সভাপতি মহোদয়ে কোৱাৰ দৰে এই 2 মাহ যাতে আপোনালোকে টোপনি নামাৰে ৰাতি টোপনি মাৰিব লাগিব সেইটো হল বায়োলজিক্যাল স্লিপ কিন্তু মনটো টোপনিটো জীয়াই ৰাখিব লাগিব টোপনিটো পদুম দেখা পাব লাগিব যে পদুমতে ভোট পৰিব লাগিব টোপনিটো মানুহে দিনত নিজে দেখা পাব আৰু টোপনিটো পদুম দেখা পাব লাগিব এইকেইদিন সপোনত বাৰে বাৰে পদুমে আহি থাকিব লাগিব একফালে মোদী একফালে পদুম হয় মোদী আহিব লাগিব সপোনত নহলে পদুম আহিব লাগিব তাৰ মানে দিনত আমি যেতিয়া বিজেপিৰ কাৰণে কাম কৰিম ৰাতি সপোনত নিজে নিজে পদুম আৰু মোদী আহি থাকিব দিনত ভাবি থকা কথাটো সপোনতো আহে নে নাহে সেই কাৰণে দিনে নিখাই আমি কাম কৰিম আৰু আজি আমি যেটো ভেটি নিৰ্মাণ কৰিছো মই বাক্সা জিলাৰ সভাপতি আমাৰ সকলোকে ধন্যবাদ জনাম যে সুন্দৰ ভেটি এটা নিৰ্মাণ হৈছে
এতিয়া মাত্ৰ আমি মানুহৰ মন জয় কৰিব লাগিব মানুহক গৈ বুজাব লাগিব যে মোদী অহাৰ পৰা বিটিচিত শান্তি হল এবাৰ যদি বিটিচিত মোদীয়ে ভাল ৰিজাল্ট কৰিব পাৰে বিটিচিত উন্নতিও আপোনালোকক পুনৰ এবাৰ মই মোৰ বিনম্ৰ ভাৱে মই অনুৰোধ কৰিম যাতে সভাপতি মহোদয়ে কোৱাৰ দৰে এই দুমাহ যাতে আপোনালোকে টোপনি নামাৰে ৰাতি টোপনি মাৰিব লাগিব সেইটো হল বায়োলজিক্যাল স্লিপ কিন্তু মনটো টোপনিটো জীয়াই ৰাখিব লাগিব টোপনিটো পদুম দেখা পাব লাগিব যে পদুমতে ভূত পৰিব লাগিব টোপনিটো মানুহে দিনত নিজে দেখা পাব আৰু টোপনিটো পদুম দেখা পাব লাগিব এইকেইদিন সপোনত বাৰে বাৰে পদুমে আহি থাকিব লাগিব একফালে মোদী একফালে পদুম হয় মোদী আহিব লাগিব সপোনত নহলে পদুম আহিব লাগিব তাৰ মানে দিনত আমি যেতিয়া বিজেপিৰ কাৰণে কাম কৰিম ৰাতি সপোনত নিজে নিজে পদুম আৰু মোদী আহি থাকিব দিনত ভাবি থকা কথাটো সপোনতো আহে নে নাহে সেই কাৰণে দিনে নিখাই আমি কাম কৰিম আৰু আজি আমি যেটো ভেটি নিৰ্মাণ কৰিছো মই বাক্সা জিলাৰ সভাপতি আমাৰ সকলোকে ধন্যবাদ জনাম যে সুন্দৰ ভেটি এটা নিৰ্মাণ হৈছে এতিয়া মাত্ৰ আমি মানুহৰ মন জয় কৰিব লাগিব মানুহক গৈ বুজাব লাগিব যে মোদী অহাৰ পৰা বিটিচিত শান্তি হল এবাৰ যদি বিটিচিত মোদীয়ে ভাল ৰিজাল্ট কৰিব পাৰে বিটিচিত উন্নতিও হয় আপোনালোকক পুনৰ এবাৰ মই মোৰ বিনম্ৰ ভাৱে মই অনুৰোধ কৰিম যাতে সভাপতি মহোদয়ে কোৱাৰ দৰে এই দুমাহ যাতে আপোনালোকে টোপনি নামাৰে ৰাতি টোপনি মাৰিব লাগিব সেইটো হল বায়োলজিক্যাল স্লিপ কিন্তু মনটো টোপনিটো জীয়াই ৰাখিব লাগিব টোপনিটো পদুম দেখা পাব লাগিব যে পদুমতে ভূত পৰিব লাগিব টোপনিটো মানুহে দিনত নিজে দেখা পাব আৰু টোপনিটো পদুম দেখা পাব লাগিব এইকেইদিন সপোন এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ